নতুন দিল্লীত কংগ্ৰেছৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ ডক্টৰ সঞ্জু বৰুৱাৰ প্ৰদেশ কংগ্ৰেছৰ কেপ্টেইন কমিটিৰ উপাধ্যক্ষ তথা জ্যেষ্ঠ মুখপাত্ৰৰ দায়িত্বত আছিল সঞ্জু বৰুৱা কংগ্ৰেছ ত্যাগ কৰি গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হ'ল সঞ্জু বৰুৱা কংগ্ৰেছৰ পৰা পদত্যাগ কৰি দেশৰ সাৰ্বভৌমত্ব নিৰাপত্তা আৰু জননী জন্মভূমিতকৈ একো ডাঙৰ হ'ব নোৱাৰে বুলি মন্তব্য কৰিছে সঞ্জু বৰুৱাই গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত মল্লিকাৰ্জুন খৰ্গেক দুখনকৈ চিঠি লিখি কোনো সদুত্তৰ লাভ নকৰাৰ অভিযোগ ইয়াৰ লগতে গৌৰৱ গগৈৰ পাপৰ সমভাগী হ'ব নোৱাৰো বুলিও বিস্ফোৰক অভিযোগ সদ্য কংগ্ৰেছ ত্যাগী সঞ্জু বৰুৱাৰ দল মানুহে পৰিচালনা কৰে দলটোৰ আইডিঅলজি মই বেয়া বুলি কোনো দলকে মই নকওঁ কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যেটো কংগ্ৰেছ দল চলি আছে সেই নেতৃত্বত কংগ্ৰেছ দলটো কেতিয়াও মই নাভাবো যে আগুৱাই যাব পাৰিব আৰু কংগ্ৰেছ দল আগুৱাই যোৱা নোযোৱাটো পিছৰ কথা সমাজ আৰু দেশৰ আৰু ৰাজ্যৰ কাৰণে এটা ভয়ংকৰ কথা গতিকে এনেকুৱা গৌৰৱ গগৈ যেটো পাপ কাম কৰি আছে সেই পাপৰ সমভাগী মই হ'ব নোৱাৰো আৰু গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তান 10 দিনত তাত কি কৰি আছিল তেওঁ ইয়াত ভিসা বেলেগ লৈছিল তাত গৈ পেলাই যদিও বেলেগ আকৌ এক্সটেন্ড কৰি ল'ব পাৰে বা নোৱাৰে গোটেই বস্তুবিলাক এটা ডাঙৰ সন্দেহৰ আৱৰ্তত আছে গতিকে এই সন্দেহৰ আৱৰ্তত ৰাখি মই আৰু নাভাবো যে কংগ্ৰেছ দলত থাকি এইজন সভাপতিৰ নেতৃত্বত কাম কৰিবৰ কাৰণে সুবিধা হ'ব বা সুবিধা কৰিলেও বা পালেও বা কৰিলেও অসমৰ বা আহি থকা প্ৰজন্মই কেতিয়াও ক্ষমা নকৰিব গতিকে এই সিদ্ধান্ত লৈছো পৰৱৰ্তী সময়ত চাও কি হয় মই দুখন চিঠি দিছিলো AICC যে গৌৰৱ গগৈ ডাঙৰীয়াই কথাখিনি ক্লিয়াৰ কৰিব লাগে কোনো কাণখাৰ নাইকিয়া গতিকে যেতিয়া কাণখাৰ নাই কোনো কথাত গুৰুত্ব নাই গতিকে এই গোটেইবিলাক বস্তু হোৱাৰ পিছত মই এটা কথাই মোৰ মনলৈ আহিছে মই এজন মুক্তিযোদ্ধা পৰিয়ালৰ ল'ৰা মোৰ ককা দেউতাই 2 বছৰৰ জেল খাইছে দেশৰ নিৰাপত্তা আৰু জননী জন্মভূমিতকৈ কোনো আৰু একো ডাঙৰ হ'ব নোৱাৰে গৌৰৱ গগৈ ডাঙৰীয়াই যদি নাই কৰা এইখিনি কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা আগলৈকে ৰখিব নলগা নাছিল